আজি আমি উপস্থিত আছোঁ আছাম মাৰ্কাজুল উলুম উলুবাৰী প্ৰিন্সিপাল মহোদয় মহম্মদ হিলালুদ্দিন কাছিমি চাহেবৰ লগত এটা বিশেষ টপিকত কথা পাতিম বুলি আহিছোঁ আজি জনাব আপোনাৰ ওচৰত। এই সৈয়দ বা সাদাত মানে প্লুৰেল নাম্বাৰ যেতিয়া সাদাত হৈ যায়, এইসকলৰ এটা ডাঙৰ বিড়ম্বনা হৈছে। এতিয়া জাকাত ৰমজানৰ মাহ চলি আছে, জাকাত ফিত্ৰা তোলাৰ সময় হৈছে। সৈয়দৰো অসমৰ মুছলমানৰ বিশেষকৈ মই কওঁ, প্ৰায় 30% মানুহ দৰিদ্ৰ সীমাৰেখাৰ একেবাৰে তলত আছে। ধনী মানুহো 30% আছে, মধ্যবিত্তী মানুহ 30% আছে, কিন্তু 30%ৰ অৱস্থা বহুতেই বেয়া। তেওঁলোকৰ বিড়ম্বনা, জাকাত তেওঁলোকে খাব নোৱাৰে। হাদিছৰ মতে তেওঁলোকে জাকাত তুলিব গ'লে বহুতে জাকাত নিদিয়ে, বহুতে জাকাতক ল'বলৈও তেওঁলোকক বাধা দি দিয়ে। এনে এক পৰিস্থিতি আমি কোৰাণত পাইছিলোঁ, সূৰা নম্বৰ 8 ভাৰ্ছ নম্বৰ 41 খুমছৰ বিষয়ে, য'ত ইনকামৰ 20% ভাগ দিয়া হৈছিলে, সৈয়দক এটা অংশ দিয়া হৈছিলে, যাৰ কাৰণে হয়তো ৰসুলুল্লাহে মনা কৰিছিলে যে 20% ভাগ যিহেতু পায়, এডিশ্যনেল 2.5% জাকাতৰ পৰাও ভাগ ল'ব নালাগে। কিন্তু জাকাতটো আপুনি মই যেনেকৈ ইণ্ডিভিজুৱেলি দিওঁ, মোৰ ভাগটো মই দিম, আপোনাৰটো আপুনি দিব, কিন্তু খুমছটো এজন নেতাৰ হাতত দিব লাগিব, যে খলিফা বুলি কোৱা হৈছিল। আৰু 1820 চনত বা 1920 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ শেষ হৈছে, আৰু তেতিয়া অটমান সাম্ৰাজ্যৰ পতনৰ লগে লগে এই খলিফাৰ যিটো ৰাজ আছিলে সেইটো খিলাফত শেষ হৈ গ'ল। আৰু তাৰপিছতেই খুমছ ফাণ্ডৰ অন্ত পৰিল। ইয়াৰ পিছত যেতিয়া মানুহজনৰ ভৰিখন নাই, মানুহজনে জোতা পিন্ধিব নোৱাৰে, পেং ল'ব, যেতিয়া খুমছ আছিল, ৰসুলুল্লাহে মনা কৰিছিল হাদিছত যে তোমালোকে জাকাত নল'বা, জাকাত নাখাবা। এতিয়া মানুহে কি কৰিব? ঠিক আছে, আপোনাৰ প্ৰশ্নটোতো খুবেই গুৰুত্বপূৰ্ণ যে গৰীব মিস্কিন নিচলা মানুহৰ কাৰণে ইছলামে এটা জাকাত বুলি এটা ছিষ্টেম কৰিছে। ধনী মানুহ যিসকল চাহেবে নিচাব, অৰ্থাৎ ইছলামৰ দৃষ্টিত ধনী মানুহ, তেওঁলোকে জাকাত দিব। আৰু সেই জাকাতৰ ছিষ্টেমত মুছলিম যিসকল দুখীয়া আছে, এওঁলোকক যাতে নিচলা যিখিনি চলিব পৰা অৱস্থা হয়। আৰু জাকাত আমাৰ যেনেকৈ যে আজিকালি মানুহক 10 টকা 20 টকা কৰি এই যে যি এটা ছিষ্টেম, এইটো ৰং ছিষ্টেম। জাকাতৰ হ'ল কি, আপুনি এজন মানুহক, আপুনি এজনে পাৰে বা 10জনে মিলি, জাকাতটো আপোনাৰ কোৰাণ শৰীফৰ 10 ইবাৰাত আছে, ইন্নামাছ সাদাকাতুল ফুকাৰা ওয়াল মাসাকিন ওয়াল আমিলিনা আলাইহা ওয়াল মুআল্লাফাতি কুলুব ওয়া ফির রিকাব ওয়াল গারিমিনা ফি সাবিলিল্লাহি ওয়া ইবনিস সাবিল। 10 পারাত লম্বা আলোচনা সূরা তওবাত। তাতে এটা শব্দ আছে ওয়াল আমিলিনা আলাইহা, যিসকল কৰ্মচাৰী হ'বলৈ হ'লে কিবা এটা ট্ৰাষ্ট, কিবা এটা ফাউণ্ডেশ্যন, কিবা এটা বোৰ্ড হ'ব। এই জাকাতটো আমাৰ যে ঘৰে ঘৰে দি আছে 10 টকা 5 টকা কৰি, এইটো বিকাৰী ফেক্টৰী বনোৱা হৈ আছে। ইছলামে এইটো কোৰাণত বোলা আমিলিনা আছে, কৰ্মচাৰী। কিহৰ কৰ্মচাৰী? যিসকলে জাকাত আপুনি এটা ফাণ্ড কৰি, যাক বাইতুল মাল, ইছলামী ৰাষ্ট্ৰবোৰতো বাইতুল মাল আছে, জাকাত ফাল, বাইতুল মাল, য'ত টকাবোৰ ৰখাৰ ঘৰ। আমাৰ যেনেকৈ ফাউণ্ডেশ্যন বা জাকাত ফাণ্ড, সেনেকা ফাণ্ডিং ছিষ্টেম কৰি জাকাতখিনি একেলগে উঠাই যাৰ যেনেকৈ প্ৰয়োজন দিব। আৰু কিছুমানক ওৱান টাইম ছেটেলমেণ্ট, বিল্ডিং দোকান বনাব নালাগে, যাতে কোনোবাই ঠেলা চলাব পাৰে, এখন ঠেলা দিয়ক, ৰিক্সা চলাব পাৰে, ৰিক্সা দিয়ক, যাৰ হাত ভৰি নাই তাক হুইলচেয়াৰ টাইপ আজিকালি ৰিক্সা ওলাইছে, দিয়ক। আৰু সি কিন্তু কিবা কৰ্ম কৰি খাওক। এতিয়া এটা যোনটো মেইন আপুনি টপিক, আমাৰ কিন্তু এই যে জাকাত বিলোৱাৰ ছিষ্টেমটো কমপ্লিট ৰং হৈ আছে। ইছলামে এই জাকাত, এই যোনটো ছিষ্টেম, এই ছিষ্টেম যদি কোনোবা নবীতৰ, আমাৰ নবী, শেষ নবী, কোনো নবী আহিলেহেঁতেন, এইটো কমপ্লিট বেন কৰি দিলেহেঁতেন। আৰু এইটো অলৰেডি এনেকৈ ছিষ্টেমটো বেণ্ডে, এটা কমিটি হ'ব। আৰু কৰ্মচাৰীসকল যিসকল পুৰা ইয়াতটো এওঁলোকে এছেছমেণ্ট কৰিব। এওঁলোকে যিসকল প্ৰাৰ্থী, মই অমুক, মই দুখীয়া, মোৰ ইমান টকাৰ মোৰ লাইবিলিটি আছে, ইমান মোৰ প্ৰয়োজন,
তেওঁলোকে অফাৰ দিব আৰু এওঁলোকে গোটেই বছৰটো এছেছমেণ্ট কৰিব সঁচা গৰীব হয় নে নাই আৰু গৰীবক এইটো বস্তু দিব আৰু কিছুমানক ওৱান টাইম ছেটেল কৰি দিব। কিন্তু এই যোনটো বিকাৰী যে আমি যে 2 টকা 5 টকা জাকাত কৰি দি আছোঁ, কিছুমান এতিয়া জাকাতৰ অনুপযোগী হ'ব, কিছুমান আপোনাৰ ধনী মানুহ আছে সিটো ব্যৱসায় টাইপ চলাই আছে, কিছুমান ইয়াতে ধৰক আমি নাজানো চৈয়দৰো হ'ব পাৰে। এতিয়া প্ৰশ্ন আহিল যে ঠিক আছে যিসকল নন চৈয়দ তেওঁলোকে ঘৰে ঘৰে লৈ গৈ আছে, এতিয়া চৈয়দতো এনেকুৱা বহুত গৰীব আছে আৰু মানুহে জাকাতটো ফৰ্জ, নফল মানুহে ডনেশ্যন এক্সট্ৰা যোনটো নফল ডনেশ্যন হেল্প মানুহে নকৰে, মানুহে জাকাতটোৱে ৰোজাৰ মাহত ওলায়। এতিয়া যদি ধৰক এজন নবীজীৰ হাদিছ আছে যে মোৰ বংশধৰক তোমালোকে একেবাৰে লাষ্ট এণ্ডিংলৈকে অৰ্থাৎ কিয়ামতলৈকেও মোৰ বংশধৰৰ কাৰণে জাকাত আৰু সদকাটো হাৰাম দিয়া আৰু মোৰ বংশধৰে ল'ব নোৱাৰে। এতিয়া ধৰক যদি ছাপ'জ ক'ৰবাত এনেকুৱা এজন চৈয়দ এজন ল'ৰা তেওঁ পঢ়ি আছে আৰু চৈয়দ ল'ৰা এজন ভিক্ষাও কৰিব নোৱাৰে, কেনেকৈ ভিক্ষা নবীজীৰ বংশৰ মানুহ, আমি নবীজীৰ ওচৰত কিয়ামতৰ দিন কি ৰিপ্লাই দিম যে মোৰ এটা নৱাচা বা মোৰ বংশ হিচাপে মোৰ নাতি বা মোৰ ল'ৰা, বংশ হ'লেতো ক্ৰমান্বয়ে তেওঁ ল'ৰাই হ'ল যে ই ভিক্ষা কৰি আছে, চৈয়দসকলে ভিক্ষা খুজিব নোৱাৰে, এইটো নবীজীৰ বংশৰ আমাৰ হাতত ধৰিব। এতিয়া যদি কোনোবা এজন চৈয়দ বংশৰ ল'ৰা পঢ়ি আছে, মানে তেওঁ ফাইনেন্সাৰ নাই, গাৰ্জেন নাই, তেওঁ সেই পইচাটো আপুনি জাকাতৰ পইচা মজবুৰিত ল'ব লোন হিচাপে, যেতিয়া আল্লাহ মোক টকা পইচা দিব মই ৰিকভাৰী কৰি দিম। লওঁতে সেনেকা যে মই এতিয়া ঋণ হিচাপে তেওঁ ক'ব মই চৈয়দ মই মজবুৰিত লৈ আছোঁ, মোৰ কাৰণে জাকাতৰ বাহিৰে কোনো মোৰ ব্যৱস্থা নাই, মানুহেতো জাকাতে বছৰত ওৱান টাইমে ওলায় বাকীটো নিদিয়ে, তেওঁ লোন হিচাপে লওক, যেতিয়া তেওঁৰ কেপাচিটি আহি যাব, তেওঁৰ শক্তি আহি যাব, সেইটো তেওঁ আকৌ কোনোবা গৰীবক তেওঁ দি দিয়ক মজবুৰিত। কাৰণ ইছলামৰ এটা ল' আছে জৰুৰাত তুবিহুল মাহজুৰাত, প্ৰয়োজনীয়তাই নাজাইজক জাইজ কৰি দিয়ে। ইয়াৰ পিছত এজন ঠিক আছে চৈয়দ বংশৰ মানুহ, তেওঁ কিবা ব্যৱসায় বাণিজ্য আছিল, তেওঁৰ চব শেষ হৈ গ'ল লকডাউনত, তেওঁ পথৰ ভিকাৰী হৈ গ'ল, যদি ক'ৰবাত পথৰ ভিকাৰী তেওঁৰ চৈয়দ বংশৰ মানুহ ৰাস্তাত বহি গৈছে মজবুৰিত, লগে লগে আমাৰ দায়িত্ব হ'ল আমি হয় এনে ডনেশ্যন দি বা ডনেশ্যন যদি নাই সেনেকা নিদিয়ে জাকাতৰ কিবা পইচা দি তেওঁক এটা ছেটেলমেণ্ট দি পিছত তেওঁ যেতিয়া আপোনাৰ যোগ্য হ'ব তেওঁ পইচাখিনি বেলেগ দুখীয়াক তেওঁ ৰিকভাৰী কৰি দিলে, নিজৰ ভিতৰত তেওঁ সেইটো। কাৰণ চৈয়দ কৌমৰ লিডাৰ হ'ল সাদাতসকল, আৰু চবতকে যিমান গোষ্ঠী আছে মোগল পাঠান শ্বেখ যিমানে আছে চৈয়দ, চবতকে চৈয়দসকলৰ মৰ্যাদাটো চবৰ ওপৰত, আৰু চৈয়দসকলৰ কালচাৰো আমি দেখা পাইছোঁ বেলেগ, চৈয়দসকলৰ উঠা বহাও বেলেগ। বা এইটো মাৰ্কেটত কিছুমানে ধৰক চব বস্তুতে আজিকালি ডুপ্লিকেট হৈ আছে, কিছুমানে নন চৈয়দ লগাই দিয়ে, সেইটো আমি জাজ কৰিব লাগিব। কিন্তু নবীজীৰ হাদিছ আছে চৈয়দসকলৰ বাবে জাকাত সদকা দিয়াটো আৰু তেওঁলোকে লোৱাটো হাৰাম। মজবুৰি যদি হয়, মজবুৰিত যে এই মানুহটোৰ বেলেগ কোনো পন্থা নাই, আৰু চৈয়দ বাকী যিসকল আছে তেওঁলোকেও ভাবিছে যে আমি জাকাত দিয়াৰ বাহিৰে এওঁৰ কোনো ছেটেলমেণ্ট নধৰক, কাৰোবাৰ কেঞ্চাৰ হৈ গ'ল, কোনোবা এজন চৈয়দৰ কেঞ্চাৰ হ'লেতো আপোনাৰ 10-12 লাখ 20 লাখ টকা লাগে, এতিয়া এনেতো মানুহে নিদিব, এটা ফাণ্ড যোগাই আমি দি দিলোঁ, যদি তেওঁ গুচি গ'লতো আল্লাহৰ হাৱালা, আৰু যদি বাচি যায় তেওঁ এই পইচাখিনি তেওঁ ৰিকভাৰী কৰি দিব, চবৰ মানে বেলেগক মিস্কিনসকলক দি দিব। বা কোনোবা চৈয়দ ল'ৰা কোনো নাই, কলেজত পঢ়ি আছে, কোনো ফাণ্ড নাই জাকাতৰ বাহিৰে, তেওঁ সেইটো ফাণ্ড ল'ব, কিন্তু যেতিয়া তেওঁৰ পইচা কামাবৰ কেপাচিটি হৈ যাব, তেওঁ মানি আৰ্ণ কৰিব পৰা হ'ব, তেওঁ লোন হিচাপে ল'ব, পিছত এইটো জাকাতটো তেওঁ বেলেগ কোনোবা উপযোগী মানুহক নন চৈয়দক দি দিব। সেইটো কৰি দিলে যাতে তাৰ ইকুৱেলিটি এটা থাকি যায়। না ইছলামত এটা আছে
যে আজ জৰুৰা তবিহুল মাহজুৰাত, প্ৰয়োজনীয়তা নাজাইজক জাইজ কৰি দিয়ে। এই হোমছৰ কথালৈ আকৌ ঘূৰি আহিছোঁ। আচ্ছা, হোমছটোতো এতিয়া নাই। হয়, এইটো আকৌ আহিব পাৰে নেকি বৰ্তমান? দেখা নাই, কোৰাণত যেতিয়া আছে সেইটো আল্লাহ কোৰাণত দিছে, আগতেতো আছিল, এতিয়া আকৌ ঘূৰি খিলাফতে উছমানিয়াতো আজি ধৰক 100 বছৰ হৈ গ'ল, 100-150 বছৰ। ইয়াৰ আগতেতো হোমছৰ আছিল খিলাফতে উছমানিয়া, এতিয়া খিলাফত আকৌ আহিব পাৰে, কৈ আছে যে ইমাম মেহদি আহিব, আকৌ ইছলামী হেৰি হ'ব। এইটো ছিষ্টেম এনেকৈ আছিল। নবীজি যেতিয়া আছিল তেতিয়া যুদ্ধত যিসকল গৈছিল, তেতিয়া হোমছ যিখিনি মানে যুদ্ধত যিখিনি বস্তু মানে জয়ী হোৱাৰ পিছত যিখিনি মাল মেটেল টকা পইচা সোণৰূপ পাইছিল, সেইটো 5টা ভাগ কৰা হৈছিল। 4 ভাগ চলজাৰসকলক আৰু 5 নম্বৰ ভাগ 20%, তাক কয় হোমছ। সেইটো বস্তু নবীজিৰ হাতত ৰখা হৈছিল। নবীজিয়ে মিস্কিনসকলক আৰু সাদাতসকলৰ ওপৰত, নবীজিৰ সেইটো ফুল অথৰিটি নবীজিৰ আছিল। নবীজিয়ে সেই টকাটো মিস্কিনসকলৰ আৰু সাদাতসকলৰ ওপৰত খৰচ কৰিছিল, এই হোমছটো। হয়, সেইকাৰণে হয়তো যেতিয়ালৈকে খলিফা ৰাজ আছিলে তেওঁ মানে হোমছ থকাৰ কাৰণে জাকাতটো হাৰামো কৰি থৈছিলে। এতিয়া হঠাৎ খলিফা ৰাজ নোহোৱা হৈ গ'ল। আজি 100 বছৰ, 1400 বছৰ, 1300 বছৰ থাকিলে, 100 বছৰ আমাৰ এতিয়া হ'ল হোমছ নোহোৱা হোৱা। এতিয়া আমাৰ যিহেতু মানুহ এজনৰ ভৰিখন আছে, জোতা মোজা চব পিন্ধি আছিল, এতিয়া হঠাৎ ভৰিখন মানুহজনৰ এক্সিডেণ্ট হৈ কাটি গ'লে কি কৰিব? প্লাষ্টিকৰ ভৰি লগাব বা নহ'লে পেং এখন লৈ খোজকাঢ়িব, নহ'লেতো সেই বাগৰি খোজকাঢ়িব লাগিব। বাগৰিত নাথাকি জাকাতটোকে লৈ নিজৰ যেতিয়ালৈকে সামৰ্থ্য হৈ নাযায় লৈ তাৰপিছত আকৌ বেলেগক ৰিকভাৰী কৰি দিলে হ'ল মজবুৰিত। কিন্তু এনেতো নবীজিৰ সাফ ফৰমান, সাদাত যিসকল, যিসকল সৈয়দ 1 বছৰ বহু বছৰ হ'ল সাদাত সকলৰ কাৰণে সদকা আৰু জাকাত 2টা হাৰাম। মজবুৰি যদি হয়, এতিয়া এলকহলটোতো হাৰাম, কিন্তু মেডিচিনতো এলকহলটো আছে। বেংকৰ ইণ্টাৰেষ্টটো এতিয়া পইচা যদি আপুনি ঘৰত ৰাখে ডকাইতে লৈ যাব। সেইকাৰণে আপুনি চেফটিত ৰাখিছে, তাৰ ইণ্টাৰেষ্টটো আপুনি যদি কাবাক দিয়ে বিনা সৱাবৰ নিয়ত কৰি দিব লাগিব। এতিয়া কিছুমান মানুহে কৰে বেংকৰ ইণ্টাৰেষ্টটো উলিয়াই পেলাই গৰীবক দান দি দিয়ে। আমাৰ দেহাত 2জন ফ্ৰিষ্টা থাকে, এজনে লিখে ভাল, এজনে বেয়া। এজনে লিখিলে আপুনি ইণ্টাৰেষ্টটো ল'লে বেয়াখিনি, এজনে দান দিলে, মাজৰ ব্যৱস্থাটো কোনে কৰিব? সেইকাৰণে মাছলা হ'ল, ফটোৱা হ'ল, বেংকৰ ইণ্টাৰেষ্ট যোনটো আপুনি, কাৰণ টকা আপুনি ঘৰত ৰাখিব নিৰাপত্তা নাই। পটক কৰি কোনোবাই ৰাতি বন্দুক দেখাই লৈ যাব, ডকাইতে হৈ যাব। সেইকাৰণে বেংকত ৰাখি দিলে। বেংকত ৰাখিলে বেংকে আপোনাৰ এটা ইণ্টাৰেষ্ট দিবই। সেইটো ইণ্টাৰেষ্ট আপুনি ওলাই বেংকতো বহীত আপডেট কৰাৰ লগে লগে আহি যাব ইণ্টাৰেষ্ট কিমান। আৰু কাৰেণ্টত ৰাখিলেতো ইণ্টাৰেষ্ট নহয়। কাৰেণ্টত যদি ৰাখে আৰু যদি আপুনি ফিক্সড ডিপজিট কৰে তাৰ এটা ইণ্টাৰেষ্ট আহিব। এইটো ইণ্টাৰেষ্টটো বেংকৰ ইণ্টাৰেষ্টটো নাজাইজ কৰি আছে বিশ্বৰ ওলামাসকলে, মুফতিসকলে। কিন্তু সেইটো সৱাবৰ নিয়ত নকৰি আপুনি যিকোনো মজবুৰ মানুহক দি দিব, গৰীব দুখীয়া। সেইটো কথাই মই প্ৰশ্ন কৰিছিলোঁ যে মাজৰ এই যে এজনে লিখিলে ভাল, আপুনি ইণ্টাৰেষ্টটো লৈ পেলাই গৰীবক দিলে, আৰু এজনে লিখিলে যে আপুনি ইণ্টাৰেষ্টটো ল'লে, কাৰণ আপোনাৰ চহী নোহোৱাকে বেংকৰ পৰা পইচা নোলায়। ইণ্টাৰেষ্ট লোৱাটো বস্তুটো আপুনি নিজে ইউজ নকৰিলে, সেইটোৱে বিচাৰটো আল্লাই কৰিব কিমান দূৰ শুদ্ধ হ'ল। কাৰণ পাল্লাখন, কাৰণ এইটো হাৰামটোতকে জাষ্ট দানহে হ'ল, এটা হাৰাম ল'লে, এটা দান ল'লে, কিন্তু এইটোতো কৰিলে মজবুৰি। তেনেকে মানে যদি কোনোবা এইটো বেংকৰ, এতিয়া চাওক হাদিস শৰীফত আছে, আর রাশি বল মর্তশি কেলাহুমা ফিন্নার, रिश्वत देने वाला लेने वाला दोनों जहन्नमी है। এতিয়া তো আমি বহুত বস্তু কৰোঁ, আমি চবেই কৰোঁ, বোলে কামটোতো হোৱা নাই, আপুনি এক্সট্ৰা দিব লাগিব, এক্সট্ৰা দিওঁ, আনলিগেল দিওঁ। এই আনলিগেলটোৰ নামেতো ৰিশ্বত, কিন্তু মজবুৰিত আমি দি আছোঁ। আপুনি এতিয়া ফ্লাইটত যাব, টিকেট কৰিলে, বোলে নাই, কোনোবা ক'লে মই কৰাই দিম, এক্সট্ৰা অলপ লাগিব, আপুনি লৈ ল'লে, মজবুৰি আপুনি যাবই লাগে। ৰেলত আপুনি ফাৰ্ষ্ট ক্লাছৰ টিকেট কাটিব যাব, লাইন ধৰিলে, কৈছে নাই, বোলে কাৰোবাক দিলে,
বোলে হা 200 টকা বা 300 এক্সট্ৰা হ'ব, হৈ যাব। আপুনি নগ'লে উপায় নাই, কিন্তু ৰিচিভত দি আছে। মাদ্ৰাছাৰ কথা মই এটা কথা কওঁ, আপুনি এতিয়া মাদ্ৰাছা এখন চলাই আছে, আপোনালোকৰ যোনটো ফিজ থাকে, ফিজতকৈ নিশ্চয় বহুত কম মানে যিমানটো হ'ব লাগিছিল, কাৰণ আজিকালি হোটেলত ভাত খালে 100 টকাৰ তলত নাপায়। এজন ছাত্ৰই 3 সাঁজ খালে 300 টকা, মাহটোত 9,000। তাৰপৰা থকাৰ কাৰণে গুৱাহাটী হেন জেগাততো আপোনাৰ মিনিমাম 2,000 টকাৰ তলত ৰুম পাবলৈ টান আছে। তাৰ ওপৰত আকৌ মাষ্টৰৰ হাদিয়া এটাও দিব লাগিব, তাৰমানে এজন ছাত্ৰৰ 15,000 মান টকা খৰচ হয়। কিন্তু আপোনালোকৰ ফিজ মেক্সিমাম মাদ্ৰাছাত 3,000 পৰা 5,000 টকাৰ ভিতৰত দেখা যায়। তাৰমানে এই মাদ্ৰাছাসকলে যে জাকাত তোলে, তাৰ 10,000 মান টকা জাকাতত পাৰ হেড গম নোপোৱাকৈ সোমাই যায়। যদি চৈয়দে জাকাত খাবই নোৱাৰে, তেতিয়াহ'লে মাদ্ৰাছাটো পঢ়িব নোৱাৰিব নিশ্চয়, কাৰণ গম নোপোৱাকৈ জাকাত খাই দিব, নহয় জানো? না, সেইটোতো হয়, কিন্তু এতিয়া মজবুৰি যোনটো বস্তু, মজবুৰি যোনটো, এতিয়া চব মানুহে এনে পইচা নিদিয়ে। এজনে মৌলানা হ'ব লাগিলে মাদ্ৰাছাত আহিবই লাগিব। তাৰ বিকল্প নাই, কাৰণ বাকীখিনি ষ্টুডেণ্টে কি, যাৰ জাকাত ফৰজ, সিহঁতেতো পঢ়িবই লাগিব। চৈয়দ আছে অলপমান, গোটেইখিনিৰ কাৰণে হয়তো একেলগে কৰিব লাগিব। যেনেকৈ আৰু এটা কথা আমাৰ ডাউট হঠাৎ আহে মনত বহুতৰে, যে হজলৈ গৈছিলে এটা সময়ত মানুহবিলাকে, আজিকালি 2 বছৰৰ পৰা ছাবচিডি উঠাই দিলে। এই ছাবচিডি যেতিয়া আছিলে, ছাবচিডিত চৰকাৰৰ মদৰ পইচাও থাকে, অন্যান্য বিভিন্ন পইচা থাকে। সেই পইচা লৈ যদি হজ কৰিলে জায়েজ হয়, এটা জায়েজ হৈ যায়। কাৰণ মানে কথাৰ কথা কৈছোঁ আপোনাক, তেতিয়া জায়েজ হৈ যায়। কাৰণ এইখন দেশত থাকিলে চৰকাৰীভাৱে যদি যাব লাগে, সেই ছাবচিডিটো অট'মেটিক নলওঁ বুলি ক'ব পৰা ব্যৱস্থা নাছিলে। এতিয়া আমাৰ যিহেতু খুমছ ফাণ্ডটো নাই, গতিকে জাকাতটো যদি মানে মানুহৰ মানে যিহেতু আজিকালি মানুহৰ বেংক লোন থাকে, আৰু লোন থাকে, খেলাফতো নাই, আৰু বা এই চৈয়দ যিখিনি নিচলা যিখিনি, এইখিনিক কোনো এনেকা ধৰক বৈতুল মাল বা কোনোকা এনে ফাউণ্ডেশ্যন নাই যে চৈয়দ যিসকল আছে আমি জাকাত নিদি বেলেগ কোনো ব্যৱস্থা আমি এওঁলোকক আৰ্থিক যোনটো মানে বিজুতি ঘটে এইটো আমি ঠিক কৰোঁ, সেনেকা কোনো যেতিয়া চিন্তা চৰ্চাৰ নাই, তেওঁলোকক টেম্পৰাৰী ৰিলিফ দিয়াৰ কাৰণে কোনোবা ষ্টুডেণ্ট বা কোনোবা খুব চিৰিয়াছ কেঞ্চাৰ পেচেণ্ট যে বেলেগ কোনো বিকল্প ব্যৱস্থা নাই জাকাতৰ বাহিৰে, জাকাতটো দিব। তেওঁ যদি শুদ্ধ হৈ চহী হৈ বেমাৰ চেমাৰ ভাল হৈ তেওঁ ৰিটাৰ্ণ হয়, তেওঁ ঋণটো মাৰিব আৰু সেই পইচাখিনি যিকোনো এজন গৰীব মিস্কিনক দি দিব। যদি কিবা কাৰণে নোৱাৰিলে মাৰিব, সেইটো আল্লাহৰ হাৱালা, আল্লাহ মাফ কৰিব। এইটো মজবুৰি। মানুহে আৰু চাওক, কোৰআন শৰীফৰ 6 সিপাৰা সূরা মাইদাত, হুররিমাত আলাইকুমুল মাইতাতু ওয়াদ দামু ওয়া লাহমুল খিনজির ওমা উহিল্লা লিগাইরিল্লাহি বিহি ওয়াল মুনখানিকাতু ওয়াল মাওকুদাতু ওয়াল মুতারাদ্দিতু ওয়ান নাতিহাতু ওমা আকালাস সাবু ইল্লা মা যাক্কাইতুম। এনেকা লম্বা এটা হাৰাম কিছুমান বস্তু উল্লেখ কৰিছে, যোনটো একদম চিৰদিনৰ কাৰণে হাৰাম। কিন্তু যদি কোনোবা মানুহ এনেকা হয়, তাৰ যে এই হাৰাম বস্তু খোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প কোনো ৰাস্তা নাই, কোনো ধৰণৰ ধৰক মতা মানুহ নাই, ছোৱালী মানুহ অকল কোনো কামো কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে জানটো বচাবৰ কাৰণে এই মুৰ্দা বস্তু অলপ আনি খাই নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰে। এই যে সূরা মাইদাত আছে, হুররিমাত আলাইকুমুল মাইতাতু ওয়াদ দামু ওয়া লাহমুল খিনজির, মানে সেই নাপাক বস্তুটোৰ মাংস, অমা উহিল্লা লিগাইরিল্লাহি বিহি ওয়াল মুনখানিকাতু ওয়াল মাওকুদাতু ওয়াল মুতারাদ্দিয়াতু, গল টিপি যে মাৰিলে, ওয়ান নাতিহাতু মা আকালাস সাবু ইল্লা মা যাক্কাইতুম। ইয়াৰ পিছত আছে, যদি কোনোবা যদি এনেকা অন্তিম পৰ্যায়, ছোৱালী মানুহ 2জনী, মিচিয়ৰ ছোৱালী, কোনো মতা মানুহ ঘৰত নাই, কোনো আৰ্নিং নাই, কোনো চেনেল নাই যে পইচা আহিব, বা কোনো সংগঠনো ফাইনেন্স কৰা নাই, জান বচোৱাটো ফৰ্জ। এই হাৰাম বস্তু ইমানখিনি, যিমানখিনি খালে জীয়াই থাকিব, হাৰাম বস্তু খোৱাটো জায়েজ, কোৰাণত আছে। হয় হয়, গতিকে আমি ইয়াৰ পৰা এটাই কথাই মই বুজিব পাৰিছোঁ যে বৰ্তমান পৰিস্থিতিত আমি চৈয়দক যদি, যিহেতু মানুহৰ বেংক লোন, হোম লোন ইত্যাদি ঢেৰ অজুহাত আছে, যাৰ কাৰণে ডনেশ্যন হওক বা খুমছে হওক, সেইবিলাক আজিকালি দিব নোৱাৰে। আগে ফৰজটো যোনটো আছে, জাকাতটো আদায় কৰিব লাগে, এই জাকাতটো আদায় কৰিব লাগে। জাকাতটো আদায় কৰোঁতে যদি প্ৰয়োজন সাপেক্ষে চৈয়দকো দিব পাৰে,
কিন্তু চৈয়দজনক পৰাপক্ষত বুজাই দিব লাগে যে মই তোমাক দিলোঁ, তুমি পৰাপক্ষত এইটো পইচা তুমি যেতিয়া ভাল হ'ব অৱস্থা তুমি সেইটো কাৰোবাক দি দিবা। এইটো তুমি লোৱা এতিয়া এই পৰিস্থিতিত মানুহে লৈ দি দিলে দি দিব। তেওঁৰ এটা সমস্যাটো এতিয়া এই যে ধৰক কেঞ্চাৰ হৈছে, হিউজ টকা লাগে। এতিয়া কোনে জাকাত বুলি ক'লে 30-40জন মানুহে যদি ধৰক 100জন মানুহে দিয়ে এটা হিউজ এমাউণ্ট এটা হৈ যায়, কিন্তু এইটো ফৰ্চ বুলি মানুহে দিয়ে। আৰু সেনেকা যদি কেঞ্চাৰ পেচেণ্ট ল'ৰা এজন কোনোবা বিকল্প কোনো ব্যৱস্থা নাই, তে ধৰক যিকোনো সংগঠনে জাকাতৰ পইচা দি তেওঁক ট্ৰিটমেণ্ট কৰক, ভাল পাওক। কোনোবাই নতুনকৈ বিজনেছ কৰিব বিচাৰিছে তেতিয়াও আমি তেওঁক লোন হিচাপে দি দিব পাৰোঁ। ভিক্ষা কৰাতকৈ বেলেগৰ ওচৰত যোৱাতকৈ সৈয়দেতো ধৰক আমি নন সৈয়দ আৰু সৈয়দসকল জীৱিত থকা অৱস্থাত নবীজিৰ বংশৰ মানুহ এজনে ভিক্ষা খুজিব, এইটোতো আমাৰ ব্লাডে এইটোতো একচেপ্ট নকৰে। গতিকে যেনেকৈ যদি কোনো নাই তে জাকাতৰ ফাণ্ড দি বোলে তুমি ব্যৱসায় কৰা 2,000, 3,000, 5,000 টকা দি, আৰু তোমাৰ যে ব্যৱসায়টো চব্জিৰ দোকান বা কিবা এটা সৰু দোকান কৰিলে যে তুমি যেতিয়া অলপ টনকিয়াল হ'ব, অলপ তোমাৰ টকা আহিব, তুমি এই টকাটো লোন হিচাপে দিলোঁ আৰু পিছত তুমি টকাটো যিকোনো কৰি মিছকিনক জাকাত হিচাপে আদায় কৰি দিলে, লোন হিচাপে লওক তেওঁ। হয়, বৰ আপোনাৰ পৰা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিলোঁ আমি। আশা কৰোঁ আমাৰ ভিউৱাৰ্ছসকলেও দোৱা কৰিব, ইনশাআল্লাহ বুজি পাব, দোৱা কৰিব। আৰু আপোনালোকে এটা বস্তু মই আপোনাৰ মাৰফতে এই যে জাকাতৰ যোনটো আমাৰ যে ছিষ্টেম হৈ আছে, এই ছিষ্টেমটো অতি ৰং হৈছে। আৰু চব মানুহে জাকাতটো একমাত্ৰ যিবোৰ মাদ্ৰাছাত এতিমখানাত লংগৰখানা আছে, অৰ্থাৎ বৰ্ডিং ছিষ্টেম আছে, সেই ষ্টুডেণ্ট ৱেলফেয়াৰত খৰচ হ'ব। কাপোৰ কানি, লাইব্ৰেৰী, অনলি ল'ৰাবোৰৰ ভাৱে এইটো খৰচ কৰা হয় ষ্টুডেণ্ট ৱেলফেয়াৰত। কিন্তু বিল্ডিং বনাব নোৱাৰে, মাটি কিনিব নোৱাৰে এইটো পইচা দি। ষ্টুডেণ্টৰ যিখিনি কাৰেণ্টৰ বিল দিব পাৰিব, পানীৰ বিল দিব পাৰিব, ৱাছৰুম চাফা কৰক, অকল ষ্টুডেণ্টৰ ৱেলফেয়াৰত জাকাতটো খৰচ হ'ব। বাকী মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান, খানকা এইবোৰত খৰচা কৰিব নোৱাৰে। আৰু আপোনালোকে বিশেষ কৰি গুৱাহাটীত এই যে আমাৰ যে বিকাৰীৰ যোনটো প্ৰথা ওলাইছে, ডেকা এইটো এটা ব্যৱসায়, আৰু হাজিৰা কৰা চব মাইকী মানুহ আমাৰ জাতটো বৰবাদ কৰি দিছে। লিগেল ফকিৰক দিব লাগে, লিগেল। আৰু জাকাতৰ মেইন হ'ল কি যে আমি গৰীবসকলক ছেটেল কৰা, পাণ দোকান দিয়ক, আপোনাৰ ৰিক্সা চলাওক, বা আপোনাৰ বিভিন্ন সৰু সুৰা বিজনেছ কৰক, তিজাৰত কৰক। আৰু এইটো এটা গোটেই গুৱাহাটীৰ মুছলমানখিনি মিলি এটা জাকাত ফাণ্ড, আৰু সেইটো এছেছমেণ্ট কৰি যিসকল অৰিজিনেল গৰীব এওঁলোকে পাব লাগে, আৰু যাক কিছুমান মানুহক ওৱান টাইম ছেটেল কৰি দিব লাগে। এইটো হ'ল জাকাতৰ মেইন বৃত্তি, আৰু জাকাত দিয়াৰ মেইন ফৰ্মুলা। আৰু ইছলামে এইটো ছিষ্টেম কোৰাণত দিছে। আৰু আমি যে এই যে 2 টকা, 10 টকা, 15 টকা খুচৰা কৰি মানুহে 10 টকীয়া নোট আনি থৈ দিলে আৰু 10 টকা কৰি জাকাত বিলাই আছে, এইটোতো বিকাৰী ফেক্টৰী আমি খুলি আছোঁ। ইছলামে বিকা বন্ধ কৰাৰ কাৰণে জাকাতটো আনিছে, তাৰ উল্টাটো হৈ গৈছে। এতিয়া চাওক, আমাৰ চব মানুহে মুছলমান, গৰীব, আমিৰ চব একেলগে ঈদৰ দিনাখন চবে চবৰ ঘৰতে হালোৱা, ৰুটি, চেৱৈ বনাব, চবে একেলগে ঈদ কৰিব। সেইকাৰণে জাকাত আছে, ফিতৰা আছে, গৰীবক দান দিয়া আছে। আপুনি যিমান ঈদগাহত যাব, আপুনি নমাজ পঢ়া মানুহ আদা আপুনি বিকাৰী, আপুনি জাকাত কিহৰ কাৰণে দিলে, কিহৰ কাৰণে দিলে? হয়, বহুতে খোজে আমি যদি কাৰোবাক ফাণ্ডত পইচা দিবলৈ কওঁ, বহুতে কয় আমাৰ ঘৰতে বহুত মানুহ আহে, আমি তেওঁলোকক দি থাকোঁ। না, এইটো ইণ্ডিভিজুৱেল দিয়াৰ কথা নহয়, এইটো সামূহিকভাৱে দিব। এই মেটাৰটো সামূহিক মেটাৰ। এইটো আজি কেইদিনমান আগতে এজন হিন্দু মানুহক সুধিলোঁ, হিন্দু মানুহে ক'লে জনাব ছাৰ আপোনালোকৰ ইমান গৰীব, বোলে হয়, বোলে আপোনালোকৰ ছ'চাইটি নাই, ছ'চাইটি ছিষ্টেম নাই, আৰু নম্বৰ 2 এডুকেশ্যন নাই। আৰু ইয়াতে ক্ৰিমিনেল বহুত মানুহ আছে। এই যে মানুহবোৰৰ যে বেকাৰী, যে ইয়াতে ক্ৰিমিনেল মানুহ বহুত আছে। আমাৰ হিন্দু মানুহৰ ছ'চাইটি আছে, হিন্দু মানুহৰ, গতিকে ৰাস্তা ঘাট গৈ চাব তেওঁলোকৰ কেনেকা। আমাৰতো কোনো তেওঁলোকৰ ঘৰবোৰ দেখা পাব কেনেকা। তেওঁলোকৰ ছ'চাইটি আছে, এটা গৰীব হ'লে 10-15 জনে মিলি তাক একদম ছেটেল কৰি দিয়ে। আমাৰতো সেনেকা নাই। আমাৰ ইছলামৰ নিচিনা এনেকা ছিষ্টেম, এনেকা কিতাপ, এনেকা নবী, এনেকা কোৰাণ,
এনেকা আপোনাৰ গাইডলাইন ক'তো নাই কোৰাণত গাইড দি আছে কোনেও নামানে এতিয়া কি কৰিব হয় এতিয়া বহুতেতো আলামিন তেওঁলোকে জাকাত ফাউণ্ডেশ্যন কৰিছে মানুহে নিদিয়ে কি কৰিব হয় এতিয়া দেখে আমাৰ এতিয়া জুম্মাৰ দিন 70-80টা এনে বিকাৰীবোৰ অৰিজিনেল হয় না ডুপ্লিকেট হয় কৰ হয় কোনেও নাজানে আপুনি জাকাতটো দিয়াটো ফৰ্জ আৰু যাক দিব তাৰো আপুনি হিষ্ট্ৰী জানিব লাগিব সঁচা গৰীব হয় নে নাই হয় কালি ফটা কাপোৰ পিন্ধিতো ভাল মানুহতো আহিব পাৰে হয় আৰু জাকাত দিওঁতেতো আপুনি চাই চিন্তি দিব লাগিব নিয়ত কৰিব লাগিব যাক দিব ক'ব লাগিব জাকাত বুলি ঠিক আছে ইনশাআল্লাহ এটা ফাইনেল আমাৰ যিখিনি আলোচনা যদি কোনোবা ষ্টুডেণ্ট সৈয়দ বংকৰ আৰু তাৰ কোনো গাইডলাইন নাই হেল্পলাইন নাই কোনো তাৰ ফাইনেন্সিয়েল কোনো ষ্টেটাছ নাই তেনেকা ল'ৰাক মজবুৰিতো তেওঁ জাকাত দি তেওঁ এডুকেশ্যনটো দিব পাৰিব বা থাকিলেও যোগ্য প্ৰাৰ্থী নাই পেৰেণ্টছ নাই আৰু তেওঁ এই হিচাপে ল'ব যে মই পঢ়া শুনা কৰি উপযুক্ত হোৱাৰ পিছত মই গোটেই পইচাখিনি ৰিকভাৰী কৰি দিম আৰু নম্বৰটো কোনো যদি সৈয়দ বংশৰ একদম যোনটো কেঞ্চাৰ বা সেনেকা চিৰিয়াছ বেমাৰ হৈ গৈছে কোনো ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই জাকাতৰ বাহিৰে তেওঁ জাকাত দি ট্ৰিটমেণ্ট কৰক আৰু তেওঁ কৈ দিব তুমি ভাল পালে এই টকাখিনি তুমি ৰিকভাৰী কৰিবা যদি তেওঁ মৰি যায় আল্লাহৰ হাওলা যান বচোৱাটোতো ফৰ্জ আৰু কাৰ নবীজিৰ বংশৰ হয় পাৰিলে এনে ডাই ডনেশ্যন দি কিন্তু ডাই ডনেশ্যনটো মানুহে নিদিব বিজনেছ কৰিব হ'লেও আমি দিব পাৰোঁ দিব পাৰিব কিন্তু কণ্ডিশ্যন দিব লাগিব আপুনি পিছত যদি ৰিকভাৰী কৰি দিয়ে হয় হয় ইনশাআল্লাহ দোৱা কৰিব আসসালামু আলাইকুম